এয়া ফৰ্টৰ বাহিৰ সাইডটো এটো আৰু ভিতৰলৈ যাবলৈ টিকেট কাটিব লাগিব তো মই টিকেটটো কাটি আহো আপোনালোকক জনাই দিম বাৰু টিকেটৰ দাম কিমান হয় কি হয় এটো ভিতৰৰ পৰা গেটখন এনেকুৱা দেখি বলকচোন টিকেট কাটো বহুত ফৰ্টৰ ওপৰত যাবলৈ আছাক বহুত দাম লৈছে এজনৰ 200 টকাকে দুজনৰ 400 হল তো গোটেই ৰাজস্থান ট্ৰিপত আমাৰ মানে এই এন্ট্ৰি ফিজত বহুত পইচা গৈছে ন প্ৰায় 2000 মান টকা বেছি গৈছে বেছি গৈছে বহুত বেছি হয় ইয়াত আসলতে এই বস্তুটো তেওঁলোকে অকমান চিন্তা কৰিব লাগে কাৰণ যেহেতু এইবিলাক পুৰণা দিনৰ বস্তু তেওঁলোকে ম্যাক্সিমাম 100 रुपीस ৰাখিব পাৰে নহলে 30 40 50 বহুত মানে যেহেতু ৰিজনেবল প্ৰাইসে হ'ব কাৰণ বহুত মানুহ আহে কিন্তু 200 টকাটো বহুত বেছি হৈ যায় আৰু আমি এতিয়ালৈকে ৰাজস্থানৰ প্ৰায় 4-5খন সিটি ফুৰিলো গোটেই কিটা ফৰ্ট আমি প্ৰায় চালো গতিকে 1000 ৰ পৰা 5000 ৰ ভিতৰত আমাৰ মানে অকল এন্ট্ৰি ফিজতে গৈছে বুলি কলেও ভুল নহব গতিকে আপোনালোকেও ৰাজস্থান ফুৰিবলৈ হেলে হেতু সাজু হৈ আহিব যে কোট কিমান টিকেটৰ কাৰণে পইচা দিব লগা হয় তাৰ কোনো ঠিকনা নাই ইমান উখ হয় ফৰ্টটো তালৈকে যাব লাগিব চাওচোন কিমান দূৰ যাব পাৰো যাও আৰু ইন্টাৰেষ্টিং কথা এটা হল ইয়াতে ইমানেই বেছি উখ ফৰ্টটো আপোনালোকক দেখুৱাইছোৱে অলপ দূৰ খুজকাঢ়ি গলো নোৱাৰিলো তাৰ পিছত গম পালো ইয়াত বোলে লিফ্টটো আছে লিফ্টৰ ব্যৱস্থাটো বেলেগ আৰু লিফ্টৰ কাৰণে আপুনি আকৌ পাৰ পাৰসন 50 रुपीस কে দুটা টিকেট কাটিছো আমি 100 रुपीस তো টোটাল আমাৰ কিমান গল এতিয়া 300 600 নহয় 500 গৈছে 200 দুটা টিকেট আৰু 50 কে দুটা টিকেট 250 কে তো টোটাল 500 रुपीस গৈছে আমাৰ অকল ফৰ্ট টু চাবৰ বাবে গতিকে দেখিছেই নহয় এটা লিফ্টত উঠিবলৈ ইমান কিটা ফৰ্ট চালো আজি এটো লাষ্ট ফৰ্ট হয় ৰাজস্থানৰ আৰু ইয়াতে লিফ্টৰ ব্যৱস্থা প্ৰথম পাইছো ন আৰু লিফ্টটো আৰম্ভ কৰা বেছি দিন হোৱা নাই যেন লাগিছে কাৰণ কতো শুনা নাছিল প্ৰথম শুনিলো লিফ্টৰ ব্যৱস্থা আছে আমি প্ৰথমতে গম নাপাও আমি সিধা গুচি গলো তো এতিয়া আহি গম পালো যে লিফ্ট আছে তো কোনে আৰু ইমান কষ্ট কোনে খুজকাঢ়ি থাকে আগৰো লাগিছে তো লিফ্টৰ ব্যৱস্থাটো আছে যে হেতু লৈ ললো আৰু প্লাস এটো সাগে সবতকে উখ হ'ব নেকি ফৰ্টটো হে কাৰণে লিফ্ট দিছে দেখাত লাগিছে উখ খজেন লাগিছে হে কাৰণে লিফ্ট দিছে নহলে আমি ইমান কিটা ফৰ্ট চালো কত লিফ্ট পোৱা নাই তো বলকচোন কি আছে ভিতৰত চাওঁগে আমাৰ লিফ্ট আহি পালে এতিয়া ওপৰলৈ যাওঁ আৰু তো আপোনালোকক লগতে লৈ যাওঁ এয়া সোমাইছো আমি সোমালো ইয়াতে কিমান ফ্লোৰ ওপৰত হয় নাজানো কিন্তু বহুত 120 ফিট হৈ আছিল 120 ফিট তো বলক আপোনালোক আমাৰ লগতে লিফ্টত গৈ থাকক ফাইনালি আমি একদম ওপৰত আহি পালো লিফ্টত আহি পেলে আৰু এয়া চাওক বহুত বহুত বছৰ পুৰণা দেখাতে গম পাইছে চাওক তেওঁলোকে কালাৰ কৰা নাই যেনেকুৱা হয় তেনেকুৱাই ৰাখিছে একদম পুৰণা দেখাতে গম পোৱা যায় এই ফৰ্টটো চাওক আমি বহুত ওপৰলৈ গুচি আহিলো ন এতিয়া আমি 120 ফিট ওপৰত আছো মানে গ্ৰাউণ্ড ফ্লোৰৰ পৰা আমি 120 ফিট ওপৰত লিফ্টত আহিলো আৰু তাৰ ওপৰতো এয়া আছে চাওক এইখিনি যাব পাৰিম আৰু যাব পাৰিম বা সুবিধা যদি থাকে যাব পাৰিম এটা সুবিধা আছে বা নাই গম নাপাওঁ তো ইয়াৰ পৰা আকৌ এবাৰ ভিউটো দেখুৱাই দিও আপোনালোকক যোধপুৰখন ব্লু সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় চাওকচোন এবাৰ চালে আপোনালোকে গম পাব ব্লু সিটি বুলি কিয় কোৱা হয় যিমান দূৰলৈকে আমাৰ চকুৰে দেখিছো গোটেইখিনি ব্লু 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 দেখি আছো তাৰ মাজতে অকমান হোৱাইট দেখিছো কাৰণ বৰ্তমান যুগত মানে ৰঙৰ অকমান খালখলনি হৈছে কিন্তু আগৰ যুগত ৰজা মহাৰাজাৰ যুগত এই গোটেই ঠাইখিনি কিন্তু কমপ্লিট ব্লু কালাৰৰ ঘৰ আছিলে আৰু সেই কাৰণে ব্লু সিটি অফ ইণ্ডিয়া বুলিও কোৱা হয় এতিয়া সোমাইছো ইয়াত এতিয়া আমি দেখিবলৈ পাম আগৰ দিনৰ ৰজাৰ যিটো ৰাজকীয় যিটো স্থিতি ৰাজকীয় যিটো পৰিৱেশ সেইটো তেওঁলোকে এতিয়াও মেইনটেইন কৰি ৰাখিছে আহক চাওঁ ভিতৰত কেনেকুৱা আছে পৰিৱেশটো চাওক এইটো লিখা আছে দৌলত খানা মানে খাজানা ঘৰ হ'ব নেকি বলকচোন কি আছে চাওঁ এই দুলাটো চাওকচোন ইমান ডাঙৰ এটা দুলা গোল্ডেন কালাৰৰ মেটেলৰ হ'ব নেকি চাওকচোন এইটো যুদ্ধত জয় কৰি পেলেহে লাভ কৰিছিলে এই পালকিটো আৰু জয় কৰিছিলে মহাৰাজা অভয় সিঙে তেওঁ গুজৰাটৰ এজন ৰজাক যুদ্ধত পৰাজয় কৰি পেলে এই পালকিটো যোধপুৰলৈ লৈ আহিছিলে আৰু এইটো এটা বৰটুপ হয় চাওক এইটো এটা বৰটুপ লং এণ্ড স্লেণ্ডাৰ বেৰেল উইথ এ ড্ৰেগন লাইক ফিছ মাউথ আচ্ছা ড্ৰেগন লাইক ফিছ মাউথ ন আৰু ইয়াত দেৱনাগিৰি আৰু পাৰ্চী ভাষাত কিবা লিখা আছে আমি বুজি নাপাম চাওক আৰু এইটো কি হয় চাওঁচোন তোৰণ এণ্ড মাউথ ইমান ধুনীয়া ন কালাৰফুল হয় এয়া চাওক খুব ধুনীয়া হয় এখন
হয় আৰু এইখন তোৰণ বিয়াত ব্যৱহাৰ কৰা হয়। কইনা ঘৰৰ গেটৰ সন্মুখত এই তোৰণখন লগাই থোৱা থাকে আৰু যেতিয়া দৰাই কইনা ঘৰৰ ভিতৰত সোমায় তেতিয়া এই তোৰণখন 7 বাৰ স্পৰ্শ কৰিব লাগে। সেইটোৱে হ'ল ইয়াৰ ছিগনিফিকেঞ্চ। এয়া চাওক তৰোৱাল, এইখন ৰূপৰ তৰোৱাল ন, আৰু কিবা লিখা আছে আমিতো পঢ়িব নোৱাৰিম। মহাৰাজা অজিত সিঙৰ হয় তৰোৱালখন, চাওকচোন। আৰু এইফালেও আছে, এয়া চাওক কাটাৰ, এইটো কাটাৰ হয় চাওক। আৰু এই বন্দুকটো চাওকচোন, ইমান দীঘল এটা বন্দুক চাওক, ইমূৰৰ পৰা সিমূৰলৈ আছে। বক্সটো কমপ্লিট ফিল আপ হৈ আছে, বন্দুকটো চাওক ইমান দীঘল। এইটো কোৱা হয় মেচলক বন্দুক তৰেদাৰ, ইমান দীঘল ন। আৰু এইটো হৈছে হেলমেট, চাওকচোন আমি চিনেমাবিলাকত দেখা পাওঁ ন, সৈনিকসকলে এনেকুৱা হেলমেট পিন্ধে যুদ্ধৰ সময়ত। আৰু এখন ঢাল হয় চাওক, ঢালখন ইমান ধুনীয়া কাম কৰা আছে চাওকচোন, বহুত গধুৰ হ'ব কিন্তু ন। এইটো চাওকচোন, এইটো হৈছে ৱাইন ফ্লাস্ক, চাওক ইয়াতে মদ ৰাখে আৰু ইয়াৰ পৰাই মদ খায়, মানে ছাৰ্ভ কৰা হয় একচুৱেলি, ডাইৰেক্ট নাখায়। তো ফ্লাস্ক হয় এইটো, ৱাইন ফ্লাস্ক, ইমান ধুনীয়া চাওকচোন। এইটো চাওক হুক্কা, ইমান ডাঙৰ চাওকচোন, ইমান ওখ, খুব ধুনীয়াকৈ সজাই ৰাখিছে, গোটেই ছেটটো একেলগে ৰাখিছে চাওক। এইখন চাওক ৰজাৰ পোচাক, এইটো ৰজাৰ পোচাক, অঁ কিমান ডাঙৰ চাওকচোন। আমাৰ নিচিনা মানুহৰ কাৰণেতো এইটো আৰু চৌগা বুলি কয় চাওক, ৰাজস্থানী ভাষাত এইটো চৌগা বুলি কয়, ৰয়েল কষ্টিউম। আৰু 19th চেঞ্চুৰীৰ হয়, 19 শতিকাৰ এটা ৰজাৰ ড্ৰেছ হয় চাওক, এনেকৈ সজাই থৈছে মিউজিয়ামত। বহুত ডাঙৰ তলা এটা পাইছোঁ চাওকচোন, সাংঘাতিক তলা এইটো। আজিৰ জামানাত এনেকুৱা তলা দাঙিবলৈ 3-4টা মানুহ লাগিব। চাবি পাত চাওক, এই পাত চাবি আৰু সেইটো তলা চাওকচোন, বিশ্বাস হয়নে আপোনালোকৰ? একদম অৰিজিনেল হয়। আৰু এইটো তলা, ইয়াত লিখা আছে তালা অনেক চাবিও কে সাথ, লক উইথ সেট অফ কিজ, প্ৰবেবলি ইউজ টু লক এ ট্ৰাংক উইথ ভেলুৱেবলছ, 4 কিজ ইচ ডিপজিটেড উইথ এ কেয়াৰটেকাৰ এনচিউৰ মেক্সিমাম চিকিউৰিটি। না 18th চেঞ্চুৰী হয় এইটো, 1800 শতিকাৰ তলা চাওক, 1800 শতিকাৰ। এই তলাটো যদি দাঙিব লাগে, এটা মানুহেতো নোৱাৰে, দুটাই নোৱাৰে, 3টামান মানুহ লাগিব, কিমান হেভি হয়। মেইন দুৱাৰত মাৰিবলৈ হয়তো তলা ইউজ কৰিছিল। আৰু এইবিলাক হয়তো কিবা বক্সত কিবা যদি ভেলুৱেবল অৰ্নামেণ্টছ বা তেনেকুৱা ৰাখে বা বেলেগ কিবা খাজানা ৰাখে, তেতিয়া এনেকুৱা ধৰণৰ তলাবিলাক মাৰে। আৰু এই তলাটো মেইনলি দুৱাৰত মাৰিবৰ কাৰণে, মেইন দুৱাৰত মাৰিবৰ কাৰণে মাৰিবলৈ কিমান গাত শক্তি লাগিব সেই বন্ধুটো ব্যৱহাৰ কৰিব। বহুতেই ওখ হয় আৰু কমপ্লিট কাঠ আৰু লোহা ব্যৱহাৰ কৰিছে। ভাবক কিমান হেভি হ'ব লাগিব এই বন্ধুটো। এজন মানুহে সেইটো দাঙি পেলাই মাৰিবলৈ তেওঁৰ গাটো কিমানখিনি শক্তি থাকিব লাগিব। এয়া চাওক বন্দুককেইটা দেখিছে আপোনালোকে, ৱাক কাপ টু ডিস্কভাৰ চিজ মেহেল, ফুল মেহেল, তাৰপিছত তাখাত ভিলাছ। আৰু এই তিনিওটা মেহেল আৰু ভিলা চাবলৈ হ'লে আমি খোজকাঢ়ি ওপৰলৈ যাব লাগিব। ক'লৈ যাব লাগিব চাওক, সেইয়া চাওক ওপৰলৈ। লিফ্টত আহিলোৱে ইমান দূৰ, তাৰ পিছতো এইখিনি খোজকাঢ়িব লাগিব, তেতিয়াহে মেহেল চাব পাৰিম। চাওকচোন অৱস্থাটো, ইমান ওখ চাওক। তালৈ এতিয়া আমি এনেকৈ উঠি যাব লাগিব। 50 টকা লিফ্টৰ টিকেটত আধাহে হয়, আৰু আধা আকৌ আমি নিজৰ ভৰিকেইখন ব্যৱহাৰ কৰিবই লাগিব। বলক যাওঁ। এয়া ওপৰলৈ গৈ আছোঁ আমি এতিয়া। আংৰাখা, মাৰৱাৰৰ যিসকল শাসক আছিলে, শাসক মানে যোনে শাসন কৰিছিলে, তেওঁলোকে 18 শতিকাত এনেকুৱা ড্ৰেছ পৰিধান কৰিছিলে। এইটো কিন্তু ইয়াতো যোধপুৰতো এটা চিজ মেহেল এনেকৈ সজাই ৰাখিছে চাওকচোন, কমপ্লিট গ্লাছৰ হয়। যিসকলে জয়পুৰলৈ গৈ চাব নোৱাৰে আমিৰ ফৰ্টৰ চিজ মেহেলটো, ইয়ালৈকে আহি এনেকৈ চাব পাৰে। চাওক কমপ্লিট গ্লাছৰ হয়।
লিখা আছে পেলেচ অফ মিৰৰ চিজ মেহাল এয়া এইফালৰ পৰাও দেখুৱাই দিছোঁ এবাৰ অৰিজিনেলটোতো জয়পুৰতে আছে আমি আমিৰ ফৰ্টত আছে এইটো দেখিছে আপোনালোকে ফুল মেহেল ইমান ধুনীয়া ফুল মেহেলটো চাওকচোন কমপ্লিট মানে ফুলেৰে আঁকা বাঁকা আছে গোটেই মেহেলটো আৰু গোল্ড আৰু চিলভাৰ কালাৰৰ কম্বিনেশ্যন ন এই পিলাৰটো পুৰণা চাওক দেখাতে গম পায় এয়া আগৰ দিনত ৰজাসকলে ইয়াতে বহি পেলাই মেহফিল কৰিছিলে চাওকচোন খুব ধুনীয়াকৈ সজাই থোৱা আছে ইয়াত ৰজা বহিছিলে তাৰপিছত এইফালে তাৰ মন্ত্ৰী পৰিষদ এইফালে কৰিছিল এইফালে কৰিছিল মাজতে এইবিলাক নাচ গানা চলিছিলে আৰু পূৰা ফুল মেহফিল চলিছিলে একেবাৰে মাজৰখনতে নিশ্চয় মহাৰাজাই বহিছিলে কাৰণ ওপৰত দেখিছে আপোনালোকে ছাতি এটাও এনেকৈ থৈ দিছে ইয়াতে আগৰ দিনৰ ৰজা মহাৰাজাই ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰবোৰ আছে বলক চাওঁ চব আছে পুৰণা যেন নালাগে দেখিলে তেওঁলোকে আচলতে অঁ খুব ধুনীয়া চাওক বা এখন হাতত পিন্ধা যুদ্ধত যাওঁতে হাতত পিন্ধা এখন দেখিছেনে বা গোটেই ছেটটোৱে আছে এইটো বেছি মজা লাগিছে চাওক বন্দুককেইটা কি ওখ ওখ একদম ইমান দীঘল দীঘল বন্দুক চাওকচোন বাপৰে কিমান ওখ মেটেলৰ হয় কিন্তু দেই বন্দুককেইটা চাওকচোন ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া চাওক এয়া চাওক ডাঙৰ জাতি চাওকচোন এডাল জাতি তেনেকৈ মাৰি পঠিয়ালে মানুহৰ এফালদি সোমাই এফালদি ওলাই ওলাই যাব ইমান ধুনীয়া এয়া চাওক আৰু এটা মেহেল পালোঁ ইমান ধুনীয়াকৈ সজাই ৰাখিছে পাখা খেলা যিটো মানে পৰিৱেশ তেওঁলোকে ইয়াত মানে ধুনীয়াকৈ সজাই ৰাখিছে চাওক ৰজা বহা সেইখন সোফা মানে বেড আৰু তাৰ ওপৰত চাওকচোন পাংখাখন সেইখন ফেনৰ কাম কৰে পাংখাটো আৰু ওপৰৰ এইবোৰ লাইটছবোৰ আৰ্টিফিচিয়েল হ'ব এতিয়া লগাইছে চাগে কিন্তু চিলিংটো অৰিজিনেল হয় আৰু গোটেই এটা কমপ্লিট ড্ৰয়িং ৰুমৰ ছেট আৰু এনেকৈ সজাই ৰাখিছে চাওকচোন ৰাজকীয় পৰিৱেশ এটা বজাই ৰখা হৈছে টুৰিষ্টসকলে আহি পেলাই যাতে চাবহি পাৰে আৰু আমি লিফ্টত উঠিলোঁ উঠি পেলাই বহুত ওপৰলৈকে আহিলোঁ আৰু তিনিটা মেহেল আছিল সেয়াও চালোঁ লাহে লাহে আমি এতিয়া তললৈ গ'লোঁ এইয়া চাওক তললৈ যাম ৰেলিঙত ধৰি ধৰি লাহে লাহে যাম দৰ্জাখন চাওকচোন সজাই ৰাখিছে কমপ্লিট গল্ডেন কালাৰ হয় সোণটো নহ'ব কিন্তু সোণালী ৰঙৰ আৰু আগতে ৰজাৰ দিনত ব্যৱহাৰ কৰা এতিয়া বেয়া হৈ গৈছে কাৰণে এনেকৈ সজাই ৰাখিছে মেইন এৰিয়া পালোঁ আমি চাওক ইমান ডাঙৰ ফৰ্ট হয় ন আৰু এনেকুৱা বহুত অপেন এৰিয়া আছে মাজে মাজে কোৰ্টয়াৰ্ডবিলাক আছে তাতে মানুহবিলাকে ৰখি পেলাই ফটো উঠে ভাল লাগে পইচা বসুলে হয় পইচা বসুল হয় 200 টকা টিকেটত 100 টকা আৰু ইফালে 50 টকা 200 টকা টিকেট বহুতখিনি জেগা ফুৰিব পাৰি আৰু প্ৰায় মিনিমাম 2 ঘণ্টা সময়টো লাগিবই 3 ঘণ্টা লাগিব গোটেই ফটো ভালকৈ চাবলৈ 2 ঘণ্টা লাগিব আৰু মেক্সিমামটো আৰু ক'ব নোৱাৰি ৰৈ চালে বহুত সময় লাগি যাব আমাৰতো এতিয়া 2 ঘণ্টা মানেই হ'ল হৈ গ'ল হেৰাংগাৰ ফৰ্টৰ ভিতৰতে এটা খুব ধুনীয়া মন্দিৰ পাইছোঁ আমি এতিয়া প্ৰায় চাই হৈছে আমাৰ আৰু বেছি নাই মন্দিৰ আছে তাৰ মন্দিৰ অলপমান এৰিয়া আছে এইখিনি হ'লে আমাৰ হৈ যাবগে তো সেই মন্দিৰটো চাওক আমাৰ পিছফালে আছে ইয়াত সোমাবৰ বাবে জোতা চেণ্ডেল খুলিব লগা হৈছে খুব পুৰণা দিনৰ এটা মন্দিৰ কিন্তু এতিয়া নতুনকৈ হয়তো গোসাঁই থাপনা পাতি পেলাই আকৌ মানে টুৰিষ্টসকলৰ বাবে ৰাখিছে বলকচোন আপোনালোককো দেখুৱাই দিওঁ
এয়া মোৰ পিছফালে আছে মন্দিৰটো মই আপোনালোকক বেক কেমেৰা দি এবাৰ দেখুৱাই দিম বাৰু আমি ফৰ্টৰ বাহিৰলৈ ওলাই গৈ আছো আৰু লাহে লাহে নামুতে বাৰু সহজেই কিন্তু উঠোতে বহুত কষ্ট পাইছিলো সেইকাৰণে আমি লিফটত গুচি গলো মাষ্ট ভিজিটেড প্লেচ ইন যোধপুৰ আপোনালোকে যদি যোধপুৰ আহে ইয়াত মেহৰাংগড় ফৰ্টত আহিব 200 টকা টিকেট আৰু 50 টকা ইয়াৰ কাৰণে লিফটৰ কাৰণে হয় তো আহিব বহুত ভাল লাগিব আপোনালোকৰ আমি মেহৰাংগড় ফৰ্টৰ পৰা ওলাই আহিলোঁ এতিয়া আপোনালোকক দেখুৱালোঁ এটা পুৰণা ফৰ্ট বহুত পুৰণা আৰু আগৰ দিনৰ ৰজাৰ সেই কীৰ্তিচিহ্নবিলাক এতিয়াও ইয়াত বহুত ভালকৈ সংৰক্ষণ কৰি ৰাখিছে আপোনালোকে দেখিলে চ' আপোনালোকে কেনে পালে জনাব ভিডিঅ'টো আৰু যদিহে ভাল লাগিলে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ আজি আমাৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আমি এনেদৰে ভাল ভাল ভিডিঅ' আপোনালোকলৈ বনাই থাকিব পাৰিম আৰু আকৌ লগ পাম অতি কম দিনৰ ভিতৰত অন্য এটি ট্ৰেভেলিং ব্লগ লৈ আহিবলৈ চেষ্টা কৰিম